আজি চৰকাৰী চাকৰি পোৱা ৩,৪২০ গৰাকী প্ৰাৰ্থীক ধন্যবাদ জনাইছো। লগতে মই সকলোকে কওঁ যে বাল্য বিবাহ কৰিব নালাগে, কৰিলে জেলত যাব লাগিব, কিন্তু চাকৰি পোৱাৰ পিছতো বিয়া নকৰাকৈ বহুত দিন থাকিব নালাগে। ঠিক আছে, কাৰণ দেউতা মাৰো বয়স বাঢ়ি যায়। দেউতা মাই বিচাৰে যে বোৱাৰীজনী আহক, সন্তান হওক, নাতি পুতিক দেখা পাওঁ, আৰু দেউতা মাই ভাবে যে ছোৱালীজনী ভাল ঘৰলৈকে বিয়া হওক। বাল্য বিবাহ অসমত নহব, কিন্তু চাকৰি বাকৰি পোৱাৰ পিছত বহু দিনলৈ বিয়া নকৰাকৈ থাকিব নালাগে। সকলোকে মই আগতীয়াকৈ বিয়াৰো শুভেচ্ছা জনালো, চাকৰিৰো শুভেচ্ছা জনালো। অহা মাহৰ 10 তাৰিখে আমি এডিআৰিৰ 3য় বৰ্গৰ আমি নিযুক্তি দিম। 20 তাৰিখৰ আগতে আমি এডিআৰিৰ 4ৰ্থ বৰ্গৰ নিযুক্তি দিম, আৰু ফেব্ৰুৱাৰী মাহলৈকে আমাৰ বিভিন্ন বিভাগত আৰু নিৰ্বাচিত হৈ থকা প্ৰাৰ্থীসকলক আমি নিযুক্তি দিম। অৰ্থাৎ যিখন চৰকাৰে 1 লাখ নিযুক্তিৰ প্ৰতিশ্ৰুতি দিছিলে, সেই নিযুক্তি এতিয়া গৈ 1.5 লাখতকৈও পাৰ হৈ যাব, আৰু লাহে লাহে ই 2 লাখৰ ফালে গতি কৰিব।